বৰবহাট অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক অধিৱেশনৰ সামৰণি যোৱা 9 নৱেম্বৰ 2025 তাৰিখে আনুষ্ঠানিকভাৱে গঠন কৰা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ লগতে জিলা সমিতিৰ প্ৰথমখন অধিৱেশন শনিবাৰে জিলাখনৰ অন্তৰ্গত বৰবহাৰ কান্দুৰা হানছে গাঁওস্থিত কাৰ্বি সাংস্কৃতিক সমাজৰ প্ৰেক্ষাগৃহত সামৰণি পৰে। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে 8:30 মিনিটত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ সভাপতি জয়ৱত মেছে। পুৱা 9 বজাত শ্বহীদ তৰ্পণ আৰু মৌনব্ৰত কৰা হয়। পুৱা 10 বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ সভাপতি জয়ভদ্ৰ মেছে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ৰাজ্যিক সমিতিৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি পবিত্ৰ কুমাৰ পেগু, মুখ্য সম্পাদক সুৰজ কুমাৰ পাটিৰ, উপদেষ্টা পুনাৰাম মিলি, মহাসভাৰ হোজাই জিলা সমিতিৰ মুখ্য উপদেষ্টা দয়াল চন্দ্ৰ ক্ৰ, উপদেষ্টা প্ৰসাদ ক্ৰ, মোহন ক্ৰামছা, ৰাজেন ইংটি, পানীৰাম হানছে, ৰবিৰাম কাঠাৰ প্ৰমুখ্যে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে উপস্থিত ৰাইজ। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক গণেশ ইংটি, সম্পাদকদ্বয় প্ৰদীপ তেৰাং আৰু দীপেন স্বৰ্গীয়াৰীয়ে আধৰা সভাত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা 2026 বৰ্ষৰ কেলেণ্ডাৰখন সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে একেলগে উন্মোচন কৰা হয়। আৰু সভাত শলাগৰ শৰাই আগবঢ়ায় সমিতিৰ সাধাৰণ সম্পাদক গণেশ ইংটিয়ে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ নৱগঠিত হোজাই জিলা সাংস্কৃতিক মহাসভাৰ প্ৰথম অধিৱেশন ইয়াতে অনুষ্ঠিত হৈছে আৰু এই অধিৱেশন অনুষ্ঠিত কৰা হৈছে আগন্তুক যি আমাৰ দ্বিতীয় জনজাতি সাংস্কৃতিক সমাৰোহ জাগিৰোডত হ'বলৈ গৈ আছে অহা 20, 21, 22 ফেব্ৰুৱাৰী। তাৰেই প্ৰাৰম্ভিক এক প্ৰস্তুতি হিচাপে আজি নৱগঠিত হোজাই জিলা সাংস্কৃতিক মহাসভাৰ তেওঁলোকৰ প্ৰথমখন কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত হয় আৰু এই অধিৱেশনৰ মূল উদ্দেশ্য হ'ল অসম জনজাতি সাংস্কৃতিক মহাসভাৰ যি ঘোষিত উদ্দেশ্য আৰু লক্ষ্য এইসমূহৰ বিষয়ে যাতে এই অঞ্চলৰ ইতিহাস প্ৰসিদ্ধ হোজাইৰ বৰবহাৰ নিকটৱৰ্তী যিবিলাক ইয়াতে আমাৰ জনজাতীয় গাঁও আছে এই গাঁওসমূহৰ জনসাধাৰণৰ মাজত যাতে সাংস্কৃতিক মহাসভাৰ উদ্দেশ্য লক্ষ্য এইবিলাক তেওঁলোকক ভালকৈ হৃদয়ংগম কৰিব পৰা এটা পৰিৱেশ দিব পৰা যায় তাৰ উদ্দেশ্যেই আমাৰ এই সাংস্কৃতিক মহাসভাৰ উদ্যোগত আজি প্ৰথমখন জিলাভিত্তিক কাৰ্যনিৰ্বাহক অধিৱেশন ইয়াতে সম্পন্ন হৈছে আৰু এই অনুষ্ঠানত আমাৰ চুবুৰীয়া অঞ্চলৰ কেইবাখনো প্ৰায় 7খনমান কাৰ্বি জনজাতিৰ গাঁও আছে। ইয়াত বড়ো লোকৰ গাঁও আছে, কাকি অঞ্চলৰ পৰা আহিছে, মদাৰতলিৰ পৰা আহিছে, জিলাখনৰ বিভিন্ন ঠাইৰ পৰা সাংস্কৃতিক দল আহিছে। প্ৰায় 7টামান ইয়াতে সাংস্কৃতিক দলে আজি তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। তাৰোপৰি এই সভাত আজি মোৰ সৈতে আমাৰ কেন্দ্ৰীয় সমিতিৰ যিগৰাকী কাৰ্যকৰী সভাপতি ডক্টৰ পবিত্ৰ কুমাৰ পেগু, মুখ্য সম্পাদক সুৰজ কুমাৰ পাটিৰী আৰু এগৰাকী আমাৰ উপদেষ্টা মণ্ডলীৰ অন্যতম উপদেষ্টা শ্ৰী পুনাৰাম পাটিৰীদেৱো ইয়াত অংশগ্ৰহণ কৰিছে। আমি সকলোৱে মিলি আমি এটা সংঘবদ্ধ প্ৰচেষ্টা চলাইছোঁ যাতে অসমৰ সকলো জনজাতিক এই সাংস্কৃতিক মহাসভাৰ মঞ্চত তেওঁলোকক একগোট কৰি লৈ জনজাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি আমাৰ যি প্ৰত্যাহ্বান আহিছে আৰু এই প্ৰত্যাহ্বানক কেনেকৈ আমি মষিমূৰ কৰিব পাৰোঁ, কেনেকৈ আমাৰ জনজাতীয় কৃষ্টি সংস্কৃতিক সংৰক্ষণ কৰিব পাৰোঁ, সমৃদ্ধ কৰিব পাৰোঁ, ইয়াৰ জৰিয়তে জনজাতীয় ঐক্য সংহতি সুদৃঢ় কৰাৰ সুযোগতে আমি বৃহত্তৰ অসম আৰু অসমীয়া জাতিৰ যি পৰিচয় এই পৰিচয়কো আমি বিশ্বৰ দৰবাৰলৈ আমি লৈ যাব বিচাৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই অঞ্চলৰ ৰাইজৰ লগতে অসমৰ সমূহ জনসাধাৰণৰ আমাৰ এই যাত্ৰাত আমি সহযোগী হিচাপে পাম। আজি আমাৰ অসম জনজাতি সাংস্কৃতিক মহাসভা হোজাই জিলা শাখাৰ আমি যি এই কাৰ্যসূচী আমি ৰাখিছিলোঁ আমাৰ অনুষ্ঠিত হৈ গ'ল। ইতিমধ্যে আমাৰ
সন্মানীয় ৰাজ্যিক সভাপতি অৱগত কৰাই গৈছে। আমাৰ লক্ষ্য উদ্দেশ্য এটাই, আমাৰ জনজাতি ভাইসকল আছে, তেওঁলোকৰ নিজস্ব কলা সংস্কৃতি থকাৰ পিছত আমি সমূহীয়াভাৱে আমাৰ জাতি জনগোষ্ঠীক কেনেকুৱা আগুৱাই লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টাৰে আজি এই কাৰ্যসূচী ৰাখিছিলোঁ। আমি আশা ৰাখিছোঁ আহি থকা দিনত আমাৰ জাতি জনগোষ্ঠীৰ স্বাৰ্থৰ হকে আমি কাম কৰি যাম। ইয়াত যাতে কোনো ধৰণৰ ৰাজনীতি আঁচোৰ নপৰে, সেইটো আমি চেষ্টা ৰাখিম।